যিখন খেল আমাৰ ইয়াতে যুঁজ বুলি নকওঁতে আমি খেল বুলি কওঁ এইখন অনুষ্ঠিত হোৱা আশা নাই এইবাৰ উচ্চ ন্যায়ালয়ে তেওঁলোকে হাইকোৰ্টে এইখন বন্ধ কৰিছে বন্ধ কৰাই নহয় তেওঁলোকে হেৰি বৰ্তমানলৈকে আমি স্থগিত ৰখা বুলি ভাবিছোঁ এইকাৰণে আমি এই সূত্ৰত এটা কেছ কৰিছিলোঁ কেছটো এতিয়ালৈকে পেণ্ডিং আছে জাজমেণ্ট দিয়া নাই কিন্তু তথাপি আমি গভৰ্ণমেণ্টৰ ওচৰত তেওঁলোকে যিধৰণে যোগাযোগ ৰাখিছে তাৰ পৰা আমি জানো যে এই খেলখন হয়তো এইবাৰ নহ'ব কাৰণ তেওঁলোকে এছঅ'পিৰ ওপৰত যোৱাবাৰ খেল হৈছিলে চৰকাৰে এইবাৰ ভাবিছিলোঁ আগৰ যিধৰণে এছঅ'পি দিছিলে সেইমতে খেল হ'ব কিন্তু খেলখন যিহেতুকে চৰকাৰে গভৰ্ণমেণ্ট এডভকেটৰ ফালৰ পৰাও তেনেকুৱাকৈ আমি নিৰ্দেশনা একো নাপালোঁ বা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে নাপালোঁ আশা ৰাখিছিলোঁ কিবা আহিব বুলি এতিয়ালৈকে অহা নাই গতিকে নাহিলে আমি খেলখন যে হ'ব আমি আশা কৰা নাই কিন্তু তেনেকৈ কোনো এটা নিৰ্দেশনা নোপোৱাকৈতো আমি আৰু খেল পাতিলেতো হাইকোৰ্টৰ হুকুমৰ অৱমাননা কৰা হ'ব তেতিয়া হয়তো আমাৰ ওপৰত একশ্যন হ'ব গতিকে সেইফালৰ পৰা খেল পতাটো অসুবিধা হৈছে কিন্তু আমি আশাবাদী খেল হ'ব ভৱিষ্যতে এই খেলখন আকৌ হ'ব কাৰণ হাইকোৰ্টেও আমাক নিশ্চয় আমাৰ এপিলটো মানিব এইকাৰণেই মানিব যে আমাৰ এখন আমি প্ৰকৃতিপ্ৰেমীয়ে যিধৰণে এইটো উঠাইছে এই কেছটোৰ বিষয়লৈকে সেইটো কিন্তু একদম সম্পূৰ্ণ মিছা সেই আশাতে আমি সম্পূৰ্ণ আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ খেলখন হ'ব বুলি ভাবিছিলোঁ আৰু যেতিয়া আমি আকৌ অৰ্ডাৰ পোৱা নাই তেতিয়া আমি কেছ কৰিছিলোঁ কেছ কৰাৰ পিছতো কেছটো পেণ্ডিং ৰাখিছে তেওঁলোকে এতিয়ালৈকে জাজমেণ্ট দিয়া নাই আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমি জাজমেণ্টটো পাম আমাৰ ফালে পাম আচলতে আমি অতি দুখেৰে জনাওঁ যে বুলবুলি খেল এইবুলিও আমি অনুষ্ঠিত কৰিব নোৱাৰিম ঠিক যেনেকৈ 2015 চনত আমি আইনৰ প্ৰতি সন্মান জনাই খেল বন্ধ ৰাখিছিলোঁ কিন্তু যোৱাবেলি উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিতে অসম চৰকাৰৰ পৰা এছঅ'পি জাৰি কৰি আমাক খেল খেলিবলৈ অনুষ্ঠিত কৰিবলৈ দিছিলে আৰু সেই হিচাপে যোৱাবেলি আমি খেল অনুষ্ঠিত কৰিছিলোঁ কিন্তু এইবুলি আকৌ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এক নিৰ্দেশ আমাৰলৈকে ডাইৰেক্ট অহা নাই যদিও আমি গম পাইছোঁ যে পুনৰ অসমত ম'হ যুঁজ আৰু বুলবুলি চৰাই খেল নিষিদ্ধ কৰা হৈছে গতিকে আইনৰ ওপৰত আমাৰ ভৰসা আছে আমি সেইমতে খেল এইবুলিও বন্ধ ৰাখিম কিন্তু অতি দুখেৰে জনাওঁ যে আমাৰ এই খেলৰ লগত সাজুবাসীৰ এটা আৱেগ জড়িত হৈ আছে এই খেলখন আচলতে বন্ধ হ'ব নালাগে কাৰণ কিয় ধৰ্মীয় বিশ্বাস ইয়াৰ লগত জড়িত হৈ আছে আমাৰ তৰফৰ পৰা ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়িক যুঁজ আৰম্ভ হৈছে আবেদন জনোৱা হৈছে আৰু এই কেছৰ নাম্বাৰটো কৈ দিছোঁ বাৰু শ্ৰী হয়গ্ৰীৱ মাধৱ দেৱালয় WA/457/2025 মিষ্টাৰ শিৱপ্ৰসাদ শৰ্মা দলৈ আৰু আমাৰ এডভোকেট আছে মিষ্টাৰ অনুপম শৰ্মা তেখেতসকলে এই কেছটো চলাই আছে গতিকে আমি অনাগত দিনত আমি আশা কৰোঁ যে এই খেলটো পুনৰ প্ৰচলন কৰিব পাৰিম এই কাৰণে যে সেই স্পেচিফিক দিনটোত হয়গ্ৰীৱ মাধৱে এই খেলখন চায় গতিকে এই খেলখন যিহেতু ধৰ্মীয় বিশ্বাসেৰে জড়িত হৈ আছে গতিকে এই খেল আচলতে কোনেও বন্ধ কৰিব নালাগে